শোণিতপুৰৰ গাভৰু নদীৰ ওপৰত থকা ৰেলৱে দলঙৰ সমীপত ৰেলৰ খুন্দাত মৃত্যু ঘটে ৫টাকৈ পশুধনৰ। ৰঙাপাৰাৰ ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰেলৰ খুন্দাত এখন গাঁৱৰ ৫টাকৈ পশুধনৰ মৃত্যু ঘটে। খাদ্যৰ সন্ধানত ৰাতিপুৱা এজাক পশুধন ব্ৰডগজ ৰেল পথছোৱা পাৰ হোৱাৰ সময়তে তীব্ৰবেগী ৰেলখনে ৫টাকৈ পশুধনক খুন্দা মাৰে। ফলত ৰঙাপাৰা গাভৰুপাৰ গাঁওখনৰ এজনী গাভিনী গৰুসহ ৫টাকৈ পশুধনৰ এনেদৰে মৃত্যু ঘটাত গাঁওখনৰ ৰাইজে দুখ প্ৰকাশ কৰে। উল্লেখ্য যে বিগত এটা মাহৰ ভিতৰত উক্ত ৰেল পথছোৱাত যাত্ৰীবাহী ৰেলৰ খুন্দাত কেইবাটাও পশুধনৰ মৃত্যু ঘটিছে। মই তো চাই পোৱা নাই মানে এইপাৰ পৰা ট্ৰেইন আহিছে তাৰ পৰা মাৰি কিনি এইটোৱে গম পাম। কিমানটা গৰু? ৪-৫টা। হয়, ট্ৰেইনে মাৰিছে। হয়। ক'ৰ হয় গৰুকেইটা? আমাৰ গাভৰু এইটো পাৰৰ ২ নম্বৰ বিভাগ। গাভৰু পাৰৰ হয়।